এতিয়া আহি আছোঁ বোকাখাটৰ পৰা যোৰহাট গৈ আছোঁ চেণ্টখন দিবগৈ আচলতে ডেলিভাৰীটো মই নিদিওঁ আপোনালোকে জানে বাৰু মোৰ বেলেগ কাম আছে অকণ মানুহৰ অসুবিধা হ'লে ওচৰতে যদি 10-15 কিলোমিটাৰ আগবাঢ়ি দিওঁ সেইটো বেলেগ এটা কথা বাকী আহি আছোঁ ভিডিঅ'বোৰ চাই থাকিব সেইখন ডেলিভাৰী দিম কাষ্টমাৰ আহি আছে ধেমাজিৰ পৰা তেওঁলোক আহি পেলাই নিমাতীঘাট পালেহি আৰু যোৱাকালি বুকিং কৰিছিলে তেখেতে কৈছে যে গাড়ীখন দি দিয়ক ট্ৰান্সফাৰটো মই নিজে কৰিম তেখেতে মানে ৰিচেল কৰিব লৈ মেলি ট্ৰান্সফাৰটো মই নিজে কৰিম বোলে মই বোলো ঠিক আছে হ'ব একো নাই 20 টকা কথা আহে গতিকে দিম বুলি ক'লোঁ তেখেতক এটা টাইম পিৰিয়ড দি দিম সেই টাইমৰ ভিতৰতে তেখেতে ট্ৰান্সফাৰটো কৰি ল'ম বুলি কৈছে বাকী আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু সেই ডেৰগাঁও যোৰহাট বেছি নাই যোৰহাট আছে 30 হাৱাটো দি লওঁ কিমান আছে চাওকচোন বহুত কমি আছে নেকি হাৱাটো ধুনীয়াকৈ দি লৈছোঁ তাৰমানে গাড়ীখন তেওঁলোকক বহুত দূৰ নিবতো হয়তো হাৱাটো চেক কৰাই লৈছোঁ ধুনীয়াকৈ আৰু ধুনীয়াকৈ চাই দিব আগলৈ কিমান আছে হাৱা ঠিকে আছে 25 পাই গ'লো দেই বন্ধুসকল পাইছোঁ আৰু বেছি নাই দাদাই ধেমাজিৰ পৰা আহিছিলে গাড়ীখন এখেতৰ মানে দায়িত্বত চম্ভালো হয় নাই কওক ট্ৰান্সফাৰটো কমপ্লিট এখেতে কৰিম বুলি ৰিক্স লৈ গৈছে মই বিশ্বাসত তেখেতক দি দিছোঁ ডকুমেণ্টছ খালি ট্ৰান্সফাৰটো এখেতে নিজে কৰাম বুলি কৈছে কাৰণে মই তেখেতক দি দিছোঁ আজিৰ পৰা গ'ল আৰু দেই এইখন চ'ল আউট হৈ গ'ল আজিৰ পৰা এইখনৰ কাৰণে ফোন নকৰিব এইখন চ'ল আউট হৈ গ'লে দাদাই ল'লে তেখেতে চব ট্ৰান্সফাৰ ধুনীয়া কৰি ল'ম বুলি কৈছে গাড়ী নাম্বাৰটো দেখাই দিছোঁ আৰু আমি আছোঁ বৰ্তমান এতিয়া যোৰহাটত গৈ থাকোঁ আজিলৈ ইমানেই আছিল বাই বাই